ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমেই আপোনালোকক স্বাগত জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব অসমীয়া নৱবৰ্ষ অতি সমাগত। গতিকে এই নতুন নৱবৰ্ষত প্ৰত্যেক ৰাশিফল বাৰ্ষিক ৰাশিফল কেনে হ'ব সেই বিষয়ে জানিব পাৰিম। তাৰ প্ৰথমটো আমি এতিয়া আৰম্ভ কৰিম মেঘ ৰাশিৰ পৰা। প্ৰত্যেকটো ৰাশিৰ আমি এটা ভিডিঅ' দিম। আমি প্ৰথমটো ৰাশিতে মেঘ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মেঘ ৰাশিৰ বাৰ্ষিক ৰাশিফল কেনে হ'ব? আপোনাৰ যদি মনত প্ৰশ্ন হৈছে যে আপোনাৰ সামগ্ৰিক, আৰ্থিক, কৰ্মজীৱন, শিক্ষা আদি সকলো দিশতে, আপোনাৰ স্বাস্থ্যৰ দিশত এই বছৰটো কেনেকুৱা হ'ব, আৰু যদি আপোনাৰ কিছুমান বেয়া ফল আছে তেতিয়া কি কৰিলে এই বেয়া ফলৰ পৰা মুক্ত হ'ব পাৰিব, সকলো এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মেঘ ৰাশিৰ বাৰ্ষিক ৰাশিফল এতিয়া আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। সামগ্ৰিক বিশ্লেষণ। মেঘ ৰাশিৰ অধিপতি হৈছে মঙ্গল। এই বছৰ বৰ্ষফল অনুসৰি আপোনাৰ ৰাশিচক্ৰত বৃহস্পতি আৰু শনিৰ অৱস্থানে মিশ্ৰিত প্ৰভাৱ পেলাব। বছৰটোৰ আৰম্ভণি অতি উৎসাহজনক হ'লেও মাজভাগত কিছু প্ৰত্যাহ্বান আহিব পাৰে। সাহসেৰে আগবাঢ়িলে সফলতা নিশ্চিত হ'ব। মেঘ ৰাশিৰ আৰ্থিক দিশ কেনে হ'ব? লাভৰ ক্ষেত্ৰত বছৰটোৰ প্ৰথম 4 মাহত আৰ্থিক দিশ যথেষ্ট শুভ হ'ব। পুৰণি বিনিয়োগৰ পৰাও ধন লাভৰ যোগ আছে। সাৱধানতা হৈছে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত অপ্ৰত্যাশিত খৰচ বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত কোনো ডাঙৰ আৰ্থিক লেনদেন কৰোঁতে পঞ্জিকাৰ শুভ দিন চাইহে আপুনি সেই লেনদেন কৰিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত কেনে হ'ব? কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। পদোন্নতিৰো যোগ আছে। বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলে বাবে এই বছৰটো শুভ হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ বহাগ আৰু জেঠ মাহ অতি উত্তম হ'ব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰাখিব, নহ'লে বিবাদো এই বছৰত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটোৰ একাগ্ৰতাৰ বছৰ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বিচৰাসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। ব্যক্তিৰ জীৱন, প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই বছৰটো কেনে হ'ব? প্ৰথমে আলোচনা কৰিম এতিয়া প্ৰেমৰ ক্ষেত্ৰত। অবিবাহিতসকলৰ বাবে বিয়াৰ যোগাযোগ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই বছৰটোত প্ৰেমৰ সম্পৰ্কত বিশ্বাস বাঢ়িব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে সৰু সুৰা মতানৈক্য হ'ব পাৰে যদিও পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে ঘৰুৱা পৰিৱেশ শান্তিময় হৈ থাকিব। সন্তানৰ ফালৰ পৰা সুখবৰ লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটো বিশেষ সাৱধান হোৱা উচিত হ'ব। বিশেষকৈ ৰক্তচাপ আৰু পেটৰ সমস্যাৰ প্ৰতি চকু ৰাখিব। অধিক ভ্ৰমণৰ ফলত মানসিক ক্লান্তি আহিব পাৰে। যোগ আৰু প্ৰাণায়ামৰ সহায় ল'ব এই বছৰটোত, তেতিয়া আপুনি উপকৃত হ'ব। কৃষি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। এই বছৰটোত ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগিব। মেঘ ৰাশিৰ জাতক জাতিকাৰ খং সদায় সোনকালে উঠে। এই বছৰ খঙৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। গোপনীয়তা হৈছে আপোনাৰ আঁচনিসমূহ আনৰ আগত প্ৰকাশ এই বছৰত নকৰিব, নহ'লে শত্ৰুৱে বাধা দিব পাৰে। গতিকে এইকেইটা ক্ষেত্ৰত আপোনাক সাৱধান হোৱাৰ প্ৰয়োজন আছে। মেঘ ৰাশিৰ জাতক জাতিকাসকল। জ্যোতিষৰ উপায় হৈছে অসমীয়া পঞ্জিকাৰ বিধান আৰু শাস্ত্ৰীয় মত অনুসৰি মেঘ ৰাশিৰ জাতকসকলৰ বাবে কিছুমান নিয়ম বা নীতি হৈছে। সেইখিনি কৰিলে আপোনালোকৰ অশুভ প্ৰভাৱ খণ্ডন হ'ব। প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব। ৰঙা ৰঙৰ ৰুমাল বা কাপোৰ ব্যৱহাৰ কৰিবলৈ এই বছৰটোত চেষ্টা কৰিব। অসহায় ব্যক্তিক গুৰ বা মচুৰ দাইল দান কৰিলে মঙ্গলৰ কুপ্ৰভাৱ হ্ৰাস পাব। কুল দেৱতাক নিতৌ স্মৰণ কৰি দিনটোৰ আৰম্ভণি কৰিব। এনে কৰিলে আপোনাৰ অশুভ প্ৰভাৱ নিশ্চয় খণ্ডন হ'ব। বন্ধুসকল, আপোনালোকৰ প্ৰত্যেকটো ৰাশিৰ
বাৰ্ষিক ৰাশিফল ইয়াৰ পিছৰটো ভিডিঅ'ত পাব। এতিয়া মেঘ ৰাশিৰ জাতক জাতিকাক এই বছৰটোৰ সফল হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।